নৱবৰ্ষৰ প্ৰাক্ষণত অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে তেওঁৰ কণমানিজনীৰ বিশেষ ফটো। বহু উৎসুকতাৰে অপেক্ষাত থকা তেওঁৰ অনুৰাগীসকলক দেখালে সন্তানটিৰ ফটো। কোলাত কেঁচুৱা, মুখত হাঁহি লৈ বৰষাৰাণী বিষয়াক দেখা গ'ল এক মাতৃত্বৰ ৰূপত। কিছুদিন পূৰ্বে এটি কন্যা সন্তানৰ মাতৃ হোৱা বৰষাৰাণী বিষয়াৰ মুখমণ্ডলত দেখা গ'ল সেই মাতৃত্বৰ গৌৰৱ। বছৰৰ শেষৰটো দিনত অভিনেত্ৰীগৰাকীক তেওঁৰ পৰিয়ালৰ সৈতে এক আনন্দময় মুহূৰ্ত কটোৱা দেখিবলৈ পোৱা গ'ল। সন্তানটিৰ সৈতে অভিনেত্ৰীগৰাকীয়ে পৰিয়ালৰ সৈতে কটাইছে এক মধুৰ সময়। ইতিমধ্যে অভিনেত্ৰীগৰাকীয়ে কণমানিজনীৰ ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে যদিও ইমোজিৰে মুখখন ঢাকি ৰাখিছে। অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ এই মধুৰ সময়কণত দেখা গ'ল তেওঁৰ মাক-দেউতাকৰ লগতে ককায়েক-বৌয়েক, ননদ আৰু স্বামীক ভাস্কৰ বৰুৱা। বছৰৰ অন্তিমটো দিনত ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে বৰষাৰাণী বিষয়াই তেওঁৰ কণমানিজনীৰ প্ৰথম ফটো। নৱজাতক কণমানিটিৰ সৈতে অভিনেত্ৰী বৰষাৰাণী বিষয়াই কেক কাটি পৰিয়ালৰ সৈতে সুখময় দিনৰ আৰম্ভ কৰিছে। নতুন বছৰ আগমনত যেন অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ অনুৰাগীৰ বাবে এই ফটোবোৰ এক বিশেষ ফটো। শেষত আমাৰ তৰফৰ পৰা বৰষাৰাণীৰ পৰিয়ালৰ লগতে আপোনালোক সকলোলৈ আগবঢ়ালোঁ নতুন বছৰৰে অলেখ শুভকামনা।